এতিয়া কথা বতৰাবোৰ হৈছে চৰকাৰে কৈছে যে পইচা পাতি তুলিব নালাগে, বস্তু তুলিব নালাগে। তেনেহ'লে ডিচি কোৰ্টে শিৱসাগৰ ডিচি কোৰ্টে আমাৰ সাহায্য শিবিৰলৈ বস্তু পঠিয়াওক, কাৰণ আমি দৈনিক ৩,০০০ মানুহৰ ওপৰত সাহায্য মানে দি আছোঁ। এনেকুৱা কথা বতৰাবোৰ নহ'ব। আৰু চৰকাৰে যিটো কথা কৈছে বস্তুটো আমি তুলিম, উপায় নাই, কাৰণ আমি মানুহখিনি শিৱসাগৰ মানুহখিনিক আমি চলাব লাগিব নহয়, কাৰণ ডিচি অফিচৰ পৰা বস্তু নাই পোৱা কাৰণেতো আমাৰ সাহায্য শিবিৰলৈ আহিছে, হয়নে নহয়? কথাটো তাতহে। দৈনিক ৩-৪ হাজাৰ মানুহ, 2-3-4 কিমান মানুহ আহিছে আমি হিচাপেই কৰিব পৰা নাই। দৈনিক আহি আছে, আজি 18 দিন 19-20 দিন হ'ল আহি আছে। আৰু সেইকাৰণে কথা বতৰাবোৰ আমি স্পষ্টকৈ বিলাচী থানাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। চিধা চিধি কথা, ইয়াত লোক থাকে বিপদৰ সময়ত এতিয়া আৰু এইবিলাক কথা বতৰা শুনিবলৈ নহ'ব। আৰু আমাৰ শিৱসাগৰ ডিচিজন কণা নেকি, তেওঁ আমাৰ ইয়ালৈ তেওঁ নিজে এবাৰ পৰিদৰ্শন কৰিবহি লাগিছিলে। ইমান ডাঙৰ এটা সাহায্য শিবিৰ চলি আছে। ডিচি হেৰি হ'ব লাগিব, কণা হ'ব লাগিব। তেওঁলোকৰ ফালৰ পৰা মাত্ৰ 10 কুইণ্টেল চাউল দিছে। এই কথা বতৰাবোৰ নচলিব। বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক, মই বাৰে বাৰে কৈ আছোঁ। বিপদৰ সময়ত ধেমালি কৰিবলৈ আৰু উফাইদাং মৰা কথা ক'বলৈ এৰক। আমি শিৱসাগৰীয়া হয়, আমি স্বাভিমানী শিৱসাগৰীয়া। এই কথা বতৰাবোৰ আমি নুশুনিম।